আজি যেহেতু দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি বিভিন্ন প্ৰান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দৰ্শকসকলক দেখুৱাই আছো ক'ত কেনেধৰণে আয়োজন কৰা হৈছে যোগ দিৱসৰ কাৰ্যসূচী এয়া তেজপুৰৰ পৰা আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত আয়োজন কৰা যোগ দিৱসৰ কাৰ্যসূচীত এয়া যোগ চৰ্চা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত আছে মন্ত্ৰী কেশৱ মহন্ত লগতে মন্ত্ৰী অশোক সিংহল উপস্থিত আছে সেয়া আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো আৰু এই যোগ চৰ্চা কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যক সম্বোধন কৰিছিল সেৱা আপোনালোকক ইতিমধ্যে আমি জনাইছো আৰু আজি বিশ্বৰ প্ৰত্যেকটো প্ৰান্ততে আসলতে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি যোগ দিৱসৰ কাৰ্যসূচী আয়োজন কৰা হৈছে দেশৰ প্ৰত্যেকটো প্ৰান্তত আজি আয়োজন কৰা হৈছে যোগ দিৱসৰ কাৰ্যসূচী আৰু আজি ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে যোগ দিৱসৰ কাৰ্যসূচী ফোনাক বন্ধ কৰি বাইন নাচিকা আছে ধীরে শ্বাস বাওনাকে আমি উশাহ এৰি পিছতে আছো 3 বাৰ অল ওভাৰ বাওনাকে উশাহ লওঁ ফোনাকে এৰি পুনৰ ফোনাকে লওঁ বাওনাকে এৰি পুনৰ বাওনাকে লওঁ ফোনাকে এৰি ফোনাকে লওঁ বাওনাকে এই প্ৰণায়ামে মানসিক অৱসাদ দূৰ কৰে কফজনিত সমস্যা দূৰ কৰে উচ্চ ৰক্তচাপ আৰু যিকোনো মানসিক ৰোগীৰ বাবে অতি লাভদায়ক এই প্ৰণায়াম 3 बार हो जाने के पश्चात हाथ नीचे अगला अभ्यास है शीतली प्राणायाम यार পৰৱৰ্তী অভ্যাস है शीतली प्राणायाम शीतली प्राणायाम মুখ বন্ধ কৰি ৰাখি दोनों नासिका से धीरे-धीरे श्वास बाहर दुई नाकेरे আমি उखाह एड़ दी एक बार फिर से जीवा को ट्यूब जैसा बना लीजिए गुलाबी जिभारे আমি उखाह लो जिभा और मुख बंद करी और दुई नाकेरे আমি उखाह एड़ी पुनर गुलाबी जिभारे আমি उखाह लम जिभा और मुख बंद करी আমি दुई नाकेरे उखाह एड़ी प्राणायाम के क्रम में अंतिम अभ्यास है भ्रामरी प्राणायाम আমি বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য আপোনালোকক দেখুৱাই আছো ক'ত কেনেধৰণে আয়োজন কৰা হৈছে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী আমি তেজপুৰৰ পৰিৱেশ দৰ্শকসকলক দেখুৱাইছো সমান্তৰালকৈ তিনিচুকীয়াৰ পৰিৱেশ দৰ্শকসকলক দেখুৱালো মহানগৰীত কেনেধৰণে নেহৰু ষ্টেডিয়ামত কেনেধৰণে আয়োজন কৰা হৈছে সেয়া আপোনালোকক দেখুৱাইছো নেহৰু ষ্টেডিয়ামত মন্ত্ৰী অজন্তা নেওগ উপস্থিত আছে ৰাজ্যপাল গোলাপচান্দ কাটাৰিয়া উপস্থিত আছে যোগ চৰ্চাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি এনেধৰণে আনন্দ প্ৰান্তৰ দৃশ্য দৰ্শকসকলক দেখুৱাম নিজৰ বাবে আৰু সমাজৰ বাবে যোগ এবাৰ এই উদ্দেশ্যেৰে এবাৰ যোগ দিৱসৰ আয়োজন কৰা হৈছে আজি সমগ্ৰ বিশ্বতে আসলতে যোগ দিৱসৰ আয়োজন কৰা হৈছে ইয়াৰ সমান্তৰালকৈ দেশৰ প্ৰতিটো প্ৰান্ততে যোগ দিৱসৰ আজি আয়োজন কৰা হৈছে বৰ্তমান শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ বাবে যোগাভ্যাস সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্ততো ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে আজি বিশ্বৰ বিভিন্ন প্ৰান্ততো কেনেধৰণে যোগাভ্যাসৰ বা আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সেয়াও আমি আপোনালোকক পৰৱৰ্তী সময়ত দেখুৱাৰ চেষ্টা কৰিম 2014 চনৰ 11 ডিসেম্বৰতে ৰাষ্ট্ৰসংঘত গৃহীত এক প্ৰস্তাৱযোগে প্ৰতি বছৰ 21 জুন তাৰিখটো অৰ্থাৎ আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰাৰ আনুষ্ঠানিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই মৰ্মে 2015 চনৰ পৰা যোগ দিৱসৰ এই কাৰ্যসূচী আয়োজন কৰি অহা হৈছে 21 জুনৰ আজিৰ এই বিশেষ দিনটোত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য আপোনালোকক দেখুৱাই আছো ৰাজ্যৰ ক'ত ক'ত কেনেধৰণে আয়োজন কৰা হৈছে জিলা প্ৰশাসনৰ উদ্যোগত আজি প্ৰতিখন জিলাতে আয়োজন কৰা হৈছে যোগ দিৱসৰ কাৰ্যসূচী আৰু এই যোগ দিৱসৰ কাৰ্যসূচীত উপস্থিত আছে মন্ত্ৰী বিধায়ককে ধৰি জনপ্ৰতিনিধিসকল